জুবিন গাৰ্গ মোৰ বাবে এখন সাগৰ। তেওঁৰ যি সত্তা, তাক যদি এখন আমি সাগৰৰ লগত কম্পেয়াৰ কৰোঁ, তেওঁৰ সত্তাটোৰ ভিতৰত আমি যিমান সোমাই সোমাই গৈ থাকিম, আমি তাৰ মানে মানিক বিচাৰি পাই থাকিম। ইমান কিছুমান কথা আছে জুবিন গাৰ্গৰ বা জুবিন গাৰ্গ গোটেই সত্তাটোৰ, আমি আচলতে সাধাৰণতে কথাবোৰ কৈ পেলাই শেষ কৰিব নোৱাৰোঁ জুবিনদাৰ কথা। গতিকে মোৰ বাবে তেওঁ এখন বিশাল সাগৰ। হয়, জুবিনদাক মই 1994 চনৰ পৰা পাইছোঁ, যেতিয়া মোৰ 4 বছৰ বয়স আছিলে। মই তেতিয়াৰ পৰা পাইছোঁ আৰু খুব মৰম পাইছোঁ। আৰু জুবিন দা বুলি ক'লে তাৰমানে মই এটা ফাদাৰ লাইক ফিগাৰ দেখা পাওঁ। খুব মৰমীয়াল, খুব প্ৰটেক্টিভ, আৰু দৰকাৰ নহ'লে তাৰমানে কোনো মানুহক বেয়াকৈ কোৱা মই তাৰমানে নুশুনিলোঁ বা নেজানিলোঁ। খুব মৰমীয়াল আছিল। মই জুবিনদাৰ বিষয়ে সেইটোৱে ক'ব পাৰিম। মানে মোৰ সৰুৰ পৰা এতিয়ালৈকে মোৰ জীৱনত মৰম শব্দটো মা, দেউতা, জুবিনদা। গতিকে মৰম, জুবিন গাৰ্গ মানে মৰম। সমালোচনাও কৰিব নোৱাৰে, আলোচনাও কৰিব হয়। আচলতে কি জানা, মই এটা কথা কওঁ, যিহেতু মই নিজে এগৰাকী সাহিত্যৰ ছাত্ৰী, বা মই নিজেও মাছ কমিউনিকেশ্যন পঢ়িছোঁ, সাংবাদিকতাৰ ছাত্ৰী আছিলোঁ, আৰু মই এই গোটেইকেইটা বস্তুত তাৰমানে এখন ক'ৰ পেপাৰ আছিলে ক্ৰিটিচিজম, সমালোচনা। আমি ডাঙৰ ডাঙৰ ৰাইটাৰৰ কিতাপ বা ৰাইটাৰৰ লিখনি বা ৰাইটাৰৰ কথা আমি সমালোচনা কৰিব লাগিছিল। চ' ইটছ এন আৰ্ট। বেচিকেলি ক্ৰিটিচিজম ইজ এন আৰ্ট। আৰু আমি ক্ৰিটিচিজমটো, সমালোচনাটো যেতিয়ালৈকে আৰ্টিষ্টিকেলি নকৰোঁ, সেইটো আচলতে সমালোচনা বুলি ক'ব নোৱাৰি। সেইটো এনেই আৰু ইজনে সিজনৰ গাত বোকা দলিয়াইছোঁ, এইটো ক্ৰিটিচিজম নহয়েই আচলতে। মই সেইটোৱে ক'ব বিচাৰিম। চ' ক্ৰিটিচিজম কৰিবলৈ হ'লে অলপ আমি কোনটো বস্তুৰ ওপৰত ক্ৰিটিচিজম কৰি আছোঁ, সেই বস্তুটো অলপমান গৱেষণাত হ'ব লাগে। তাৰমানে গৱেষণাত্মূলক হ'ব লাগে বা তোমাৰ গঠনমূলক হ'ব লাগে, বস্তুটো অলপ ৰিচাৰ্চ হ'ব লাগে। বা ঠিক আছে, আজি যিটো পৰিৱেশ, আমাৰ যিটো এটা সৃষ্টি হৈছে, যাৰ কাৰণে আজি তোমালোকে আহিছা, ডিৰেক্টলি অৰ ইনডাইৰেক্টলি, মই আচলতে কথাটো ক'বলৈ দিগদাৰ হৈছে এই কাৰণে, কাৰণ সমালোচনা বুলি ক'লে তাৰমানে আমি ভালকৈ কাৰোবাক বুজাব পাৰিব লাগিব। মানে আমিতো এনেকুৱা হ'ব নোৱাৰোঁ নহয়। আমি তাৰমানে পুতুককৈ কিবা এটা জানো, এটা মাছ ছেডনেছ এটা হৈ আছে। জুবিনদা যোৱাৰ পিছত এটা মাছ ডিপ্ৰেশ্যন, মাছ ছেডনেছত, মানে মানুহে ছেডনেছত আহি পেলাই কি কৰিছে আচলতে আমি নিজেও গম পোৱা নাই। ক'ৰবাত আমি নিজেও তাৰমানে সেইটো বস্তু উপলব্ধি কৰিছোঁ, একচেপ্ট কৰিছোঁ, কিন্তু তথাপি আমি ইনচেনচিটিভ হ'ব নালাগে। আমি অকণমান, কাৰণ জুবিনদাও খুব মৰমীয়াল মানুহ আছিলে, আৰু বৰ্তমান চবেই দেখিছে গৰিমা বৌ কিমান মানে ভুগি আছে বা কষ্ট পাই আছে। গতিকে আমি অলপমান চেনচিটিভলি, ধুনীয়াকৈ বস্তুবিলাক যদি পৰিপাটিকৈ আমি বুজাওঁ, তেতিয়াহ'লে মই ভাবোঁ মানে বুজি নোপোৱাৰ কোনো কথাই নাই তাৰমানে। কাৰণ মৰমতকৈ শক্তিশালী বস্তু একো নাই, মই ভাবোঁ। মৰম হৈছে চবতছে শক্তিশালী বস্তু। মৰমত বুজালে চব বস্তু মানুহে বুজি পাই যায় বুলি মই ভাবোঁ, আৰু সেইটো জুবিনদাৰ পৰাই মই শিকিছোঁ। গতিকে মই ভাবোঁ মৰমত বুজালেই হ'ল, বুজি পাই যাব। এক্টিভিটিজ হৈ আছে চাৰিওফালে, জুবিনদা থাকিলে কেনেকৈ হেণ্ডেল কৰিলেহেঁতেন? মই যেনেকৈ ভাবিছোঁ, জুবিনদা যদি আজি থাকিলেহেঁতেন, জুবিনদা এনেই বেকাকৈ এটা হাঁহি মাৰিলেহেঁতেন, আৰু তাৰপিছত ক'লেহেঁতেন, তহঁতে এনেই এইবিলাক উৎপাত কৰিছ, একো নাই, বুজি পাই যাম, মাতি আনচোন, অলপ কথা পাতোঁ, কিনো হৈছে, অলপ বুজাই দিওঁ ভালকৈ, বুজালে বুজি পাই যাব, একো নাই, ইমান ভাবিব নালাগে এইবিলাক কথা লৈ, এনেকৈ ক'লেহেঁতেন। হয়তো মই ভাবিছোঁ জুবিনদাই তেনেকুৱাকেই ক'লেহেঁতেন। গতিকে সেইটোৱে আৰু লাগে, কাৰণ জুবিনদা নিজে
কিতাপ প্ৰেমী মই সেই কথাটো সদায় কওঁ জুবিন দা কিতাপ পঢ়ি খুব ভাল পাইছিলে আজৰি সময়ত সদায় কিতাপ পঢ়িছিল তেওঁৰ যিটো খাৰগুলি ষ্টুডিঅ'ৰ এটা লাইব্ৰেৰী আছিলে মানে তাত কিতাপ থোৱা আছিলে হাজাৰ হাজাৰ কিতাপ আছিলে তাতে আৰু সেই কিতাপসমূহ পঢ়ি শেষত তেওঁ জুবিন গাৰ্গ হৈছে ইমান কিতাপ পঢ়িছে তাৰমানে গতিকে অলপ কিতাপ পত্ৰ আমি পঢ়িব লাগিব আমি অলপ মানুহবোৰ তাৰমানে মোবাইলবোৰ অলপ ছাইডকৈ থৈ অলপমান কিতাপ পঢ়ি অলপ নিজৰ ভিতৰত সোমাই নিজৰ ক'ত ভুল আছে নিজকে অলপমান সমালোচনা আগতে কৰিব লাগিব তাৰপিছত আমি আনকো চাব লাগিব আৰু আনক যেতিয়া চাম আনক যেতিয়া ক'ম অলপ মৰম সহকাৰে ক'লে হৈ যাব আই থিংক একো নাই ইমান ভাবিব নালাগে কথাবিলাক আৰু এটা কথা আছে নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে যে সোণৰ সমান গুণ থাকিলে সি এদিন হ'লেও জিলিকিব গতিকে কাৰোবাৰ যদি সোণৰ সমান গুণ আছে তেওঁ যিমান চেষ্টা কৰিলেও তেওঁ জিলিকিব আৰু যদি সোণৰ সমান গুণ নাই তেওঁ নিজিলিকে কথাটো সেইমানতে শেষ তাৰমানে সময়ৰ সোঁতত তেওঁ হেৰাই যাব আৰু যদি তেওঁৰ গুণ আছে তেওঁ যিমান তেওঁক চেষ্টা কৰিলেও তেওঁ উজ্বলিবই এদিন আৰু এটা কথা মই এইখিনিতে এড কৰিম যে আমি আচলতে বুজাই বঢ়াই তাৰমানে আমাৰো কেতিয়াবা ভুল হৈ যায় মই যিহেতু গান গাওঁ তাৰমানে মোৰো কেতিয়াবা ভুল হৈ যায় কেতিয়াবা বেংগলী গান এটা গালে ক'ৰবাত ভুল হয় কেতিয়াবা বড়ো গান এটা গালে ভুল হয় আৰু মোৰ অভিজ্ঞতাত মই কিন্তু দেখিছোঁ যিমান আজিলৈকে ভুল হৈছে মোক কিন্তু ধুনীয়াকৈ বহাই পেলাই মোক বুজাইছে মা এইটো কিন্তু এনেকৈ নহয় তুমি নেক্সট টাইম গানটো গালে এনেকৈহে গাবা গতিকে মোৰ অভিজ্ঞতাত মই যদি কাৰোবাক ক'ব লাগে মই কিন্তু বুজাম তেওঁক যে এইটো কিন্তু এনেকৈ নক'বা এইটো কিন্তু এনেকৈ ক'বা বা এই গানটো এনেকৈ গাবা বুজি পাইছা আৰু মানে গীতি সাহিত্য বুলি এটা কথা আছে নহয় যিকোনো লিটাৰেচাৰত গীতি সাহিত্য বুলি এটা কথা আছে আমি যিকোনো গান এটা গোৱাৰ আগতে সেই গীতৰ সাহিত্যটো তাৰমানে গানটো কি প্ৰসংগত লিখা হৈছে আমি সেই কথাটো জানিব লাগিব কাৰণ কম্প'জাৰ এজনে গান এটা আজি যেনেকৈ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে খুব এটা পেপি ছং টাইপ তাৰমানে যিটো টিউন খুব পেপি খুব ডান্স নাম্বাৰ এটা কিন্তু তাত যিখিনি কথা কোৱা হৈছে খুব চেঞ্চিটিভ কথা কৈছে কিন্তু চুই চালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া খুব খুব মানে খুব চেঞ্চিটিভ ডেলিকেট কথা এটা কৈছে গতিকে সেই কথাবিলাক আমি বুজি পাবৰ কাৰণে যিসকল মানুহ আমাৰ ভাষাটো নকয় বা তেওঁলোক আমাৰ ভাষাৰ মানুহ নহয় আমি তেওঁলোকক নিজে বহাই লৈ বুজাব লাগিব যে আচলতে এইটো এনেকুৱা মৰমত বুজাব লাগিব কি ঠিক তাৰপিছত তেওঁলোকে 10 দিন পিছত তেওঁলোকে গুৰুজনাৰ বৰগীত গাই অসমৰ বাহিৰত তেওঁ বিশ্ব দৰবাৰত জিলিকে আমাৰ অসমৰ নাম উজ্বলাই তেতিয়াতো আমি খুব ভাল পাম তেওঁক হয়নে গতিকে তেওঁক আমি মৰমেৰে বুজালে মই ভাবোঁ তেওঁ নিশ্চয় বুজি পাব তাত কোনো মানে মোৰ শংকাই নাই তাৰমানে মনৰ ভিতৰত কাৰণ আৰু এবাৰ ক'ম মই মৰমতকৈ শক্তিশালী বস্তু পৃথিৱীত একোৱেই নাই আৰু এইখিনিতে আৰু এটা কথা ক'ম মই এটলিষ্ট কিতাপ নপঢ়িলেও বহুত মানুহৰ সময় নহয় আজিকালি কিতাপ পঢ়িব কামৰ মাজত আমি আমাৰ অগ্ৰজৰখিনিক চাবলৈ আমাৰ যিখিনি এক্সপাৰ্টাইজ মানুহ আছে আমাৰ যিখিনি মানে বয়সস্থ এক্সপিৰিয়েঞ্চ মানুহ আছে আমি তেওঁলোকক চাব লাগে যেনেকৈ আমাৰ সাংসদ মহোদয় ডাঙৰীয়া ফণীভূষণ চৌধুৰীদেৱ তেখেতৰ পৰা কিন্তু মই এইটো কথা কিন্তু পলিটিকেলি কোৱা নাই কিন্তু আমি শিকিবলগীয়া বস্তু কি আছে চব বস্তুৰ পৰা আমি ভালখিনি শিকিব লাগিবতো গতিকে তেওঁৰ পৰা শিকিবলগীয়া এটা কথাই আছে যে ইমান বছৰে আমাৰ বঙাইগাঁওখন এখন কসমপলিটেন টাউনটো আমাৰ ইয়াতে বহুত ভাষিক আমি মানুহ ইয়াত বাস কৰোঁ গতিকে ইমান বছৰে কোনো কমিউনেল ভাইলেঞ্চ নাই আমাৰ বঙাইগাঁৱত কি ধুনীয়াকৈ আমি সকলোৱে মিলি থাকি আছোঁ হয় নহয় গতিকে সেই কথাবিলাক আমি আচলতে শিকিব লাগে আমি কিতাপ নহ'লেও আমাৰ আগৰ মানুহখিনিক আমি চাব লাগে জানিব লাগে বুজিব লাগে তেওঁলোকৰ পৰা আমি শিকিব লাগে গতিকে মই ভাবোঁ আমি সেইখিনি আশীৰ্বাদ লৈ চলিলে আগন্তুক দিনবোৰ বঙাইগাঁৱৰ বাবে খুব ভাল অসমৰ বাবে খুব ভাল